নমস্কাৰ গাইজ, আশা কৰোঁ আপোনালোক চবে ভালে আছে। আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আজি মানে চুংকুৰ ভেকচিন আছে। 1.5 বছৰীয়া ভেকচিনটো যে থাকে যে একেলগে আজি 3টামান বেজি দিব, মানে সেইটো ভেকচিন আছে। আৰু মানে কেনেকুৱা হয় ন, মানে যিদিনাখন শুব নালাগে সেইদিনাখন সি শুই যায় দেই। সেইদিনাখন সি পূৰা টোপনি মাৰিব, একদম টোপনি মাৰি আছে। এতিয়া আমি ইমান মাতি আছোঁ যে উঠা উঠা উঠা, নাই, একদম খবৰ নাই। এনেই কিন্তু যদি অকণমানো যদি হাল্লা হয় কিবা কাৰণত, সি লগালগ উঠিবহে একদম পূৰা। সেইকাৰণে এতিয়া মানে তাক মই ভাবিছোঁ যে এনেকৈ কাপোৰটো পিন্ধাওঁ, কাপোৰটো পিন্ধাই কিনে আমি লৈ যাওঁ, লৈ যাই কিনে তেতিয়ালৈ উঠিব এনেও, কাপোৰ চাপোৰ পিন্ধাই দিলে উঠিব। আৰু দেৰিও হ'ল, 11:30 বাজি গ'ল। আমাক 11:30 মাতিছিলে, এতিয়ালৈ যোৱাই নাই। মই ভাবিছোঁ যে কাপোৰটো পিন্ধাই কিনে পটাপট লৈ যাওঁ। মোৰ কাপোৰ কেইটামান মেলিবলৈ আছে, এইকেইটা আগতে মেলি লওঁ ভাবিছোঁ। কাপোৰখিনি মেলি তাক কাপোৰ পিন্ধাই কিনে আৰু লৈ যাওঁ। এইফালে চুংকুৰ ৰেডি, এতিয়া যাব ওলাইছোঁ আমি। না মা যাম, অঁ মই ধৰিম আহা আহা আহা, মই ধৰিম আহা। বাবা এতিয়া আহি পালোঁ আমি। আমাৰ মানে চৰকাৰীতে দি আছোঁ চুংকুক, যিহেতু ইয়াতে আমাৰ ঘৰৰ ওচৰতে হয়। আমি পটককৈ আহি পালোঁ আৰু এতিয়াহে আৰু চুংকুৱে আমাৰ কি বা দেখায় বিহু। চুংকু ৰেডি? চুংকু বেজি ল'বানে? এতিয়া গম পোৱা নাই, যেতিয়া গম পাব কান্দি ফাটাই দিব। চুংকু বেজিলৈ কেনে লাগিল? তিনিটা ন? যি ফাটাইছে, বহুত বেছি কান্দা নাই, কিন্তু হ'লেও কান্দিছে অলপ অলপ। অঁ চুংকু, অঁ চুংকু, চুংকু, অঁ চুংকু। খং উঠি আছে। খং উঠি আছে, বাপৰে, কাকো নামাতেও নাচায়ো কাৰোফালে এতিয়া। দি দিয়া দিয়া, মুখখন চাইছে, আহিয়ে উৎপাত চুৰু, হা আহিয়ে উৎপাত চুৰু। ব'লা 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 ব'লা, ভিতৰত যাম আমি, ভিতৰত যাওঁ, ব'লা ব'লা। গৰম আছে, গৰম আছে। ফ্ৰুটছ, অলপ চলপ চব্জি বজাৰ, ব'লা ব'লা ব'লা। আমি এই ফ্ৰুটছ খাম, ব'লা ফ্ৰুটছ। ওলাই যাব পালে হ'ল আৰু। আমি তৰমুজ খাম, তৰমুজ, মেংগো। ব'লা। ফ্ৰুটছ কাটি মেলি খাই আমাৰ চুংকুৰ দিয়া, ওলাই নিদিয়ে, চুবাব পাৰা নাই সি। আমাৰ বীৰংগনা, এইটো এটা বীৰংগনা আমাৰ। কি উৎপাত, বাপৰে, কি লাগিল? কেনেকৈ যে মানে মাথা লগাইছে সি তাত উঠিবৰ কাৰণে। অ' মাই গড, অ' মাই গড। দুখো নাপায় হা, নিজে পৰিলে একো নাই। মাই গুডনেছ, চুংকু, চুংকু, এইবোৰ হৈছে তাৰ উৎপাত। ইমান উৎপাত কৰে আজিকালি, মাই গড। এটা মানুহ তাৰ ওচৰত লাগি থাকিব লাগে মানে এনেকৈ। এটাতো ইমান মস্ত টোপনিত আছিলোঁ, তাৰপিছত সাৰ পালোঁ আৰু যেন মায়ে সাৰ পোৱাই দিলে। এতিয়া গৈছোঁ বজাৰত, মা গ'লে অলৰেডি, মই আৰু গৈ আছোঁ আৰু লাহে লাহে। চুংকুক থৈ আহিছোঁ মনে মনে মই বাপেকৰ লগত, নহ'লে তাকো লৈ আহিব লাগিব যে, কান্দিব সেইকাৰণে। বতৰটো কেনেকুৱা কৰিছে, দিনটো ৰ'দ 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 ইমান, এতিয়া আৰু বৰষুণ পেলাইছে আৰু 2টামান বজাৰ পৰা। এটুপ দুটুপ এতিয়াও পেলাইছে। ছাতিটোও নানিলোঁ, ভিজিহে মৰিব লাগিব চাগে দেই, উপায় নাই চাগে। ডাইনিংখন বহুত খেলি মেলি হৈছে। এয়া মায়ে আচাৰ বনাইছে আমৰ, পূৰা টেষ্টি টেষ্টি। আৰু এইফালে আমাৰ আজি বাৰ্গাৰ খাম। বহুত দিনৰ পৰা মন গৈ আছিল বাৰ্গাৰ খাবৰ কাৰণে। আজি আমি ফাইনেলি বাৰ্গাৰ খাম আৰু। মানে অৰ্ডাৰ কৰিম বুলি ভাবোঁতে সদায় মানে লেট হৈ যায়, সেইকাৰণে খোৱাই নহয়। আজি একদম এইটো মোৰটো পেকেজিংটো ইমান কিউট হয়। খোলো, চ' কিউট। কি বাৰ্গাৰ এইটো? চিকেন বাৰ্গাৰ। খাই কেনে কম কেনেকুৱা টেষ্ট। যোনখন ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰিছে মানে সেইখনৰ পৰা আমি খাই পোৱা নাই কেতিয়াও, সেইকাৰণে এক্সপিৰিয়েঞ্চ কৰিব লাগে চব ফালৰ পৰা। আছিলে মোৰ ভাগৰ বাৰ্গাৰ, খুচৰি খুচৰি খাইছে, চিকুটি চিকুটি।
মই খাবলৈ লৈছোঁ বাৰ্গাৰটো খাবই নিদিয়ে সি মোক টানি 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 লৈ আহিছে তাক মই অকণমান খালি ব্ৰেইনৰ মানে বানটো ব্ৰেডটো দি দিছোঁ ভাল লাগিছে টেষ্টি হয় নাইচ মই বহুত দিনৰ পিছত বাৰ্গাৰ খাই আছোঁ মানে